উঠোতে ৰাতিপুৱা আৰম্ভ হয় মোৰ কণীৰ পৰা হয় সেই কণীতে কৰা নেকি আপুনি সৰুতে ভাবিছিল নে মই ইমান নামৰ অধিকাৰী হ'ম বুলি লাও পাত লেৰেলে নে নেলেৰেলে শুদ্ধ 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 তাৰ পাছত আমি অনুভৱ কৰো যে জুবিন দা দেখোন নাই প্ৰিয় দৰ্শক কোহিনুৰৰ 50 বছৰীয়া যাত্ৰাত আমি কলঙৰ বাকৰি নেহেৰুবালিত আৰু প্ৰিয় অভিনেত্ৰীগৰাকীক কাষতে পাইছো নমস্কাৰ স্বাগতম মোৰ এক্সকিউজ মি অনুষ্ঠানলৈ মই মাতোৱে এক্সকিউজ মি বুলি আৰু আপোনালোকৰ মঞ্চৰ ব্যস্ততাৰ মাজত অকণমান আহৰি উলিয়াই সময় বিচাৰো কি খবৰ বা ভাল নামটো বহুত নাম আপোনাৰ নাম বহুত কিন্তু মূল নাম এটাই অংকিতা শইকীয়া হয় আৰু এনে নাম বহুত আপোনাৰ কিয় ইমান নাম আপোনাৰ কালি আপোনাৰ কি নাম আছিল কালি মোৰ ৰ'জ আছিল আপোনাৰ নামটো তাৰমানে টাইটানিক যিখন বিখ্যাত ছবিৰ আধাৰত নিৰ্মাণ কৰা এই আমাৰ থিয়েটাৰ মঞ্চ তাত আপোনাৰ নাম আছিল ৰ'জ আজি কি নাম হ'ব আপোনাৰ আজি মোৰ পাহি হয় আপুনি সৰুতে ভাবিছিল নে মই ইমান নামৰ অধিকাৰী হ'ম বুলি ভবা নাছিলো কিন্তু সকলোৱে বেলেগ বেলেগকে এনেও ঘৰতো নিকনেমো বহুত থাকে মায়ে বেলেগকে মাতে দেউতাই বেলেগকে মাতে মাহঁতৰ ফেমিলিয়ে বেলেগকে মাতে দেউতাহঁতৰ ফেমিলিত বেলেগকে মাতে সেইবিলাক থাকে বাৰু কিন্তু এনেকে যে বিভিন্ন চৰিত্ৰ নাম পাম সেইটো ভবা নাছিলো আচ্ছা কেনেকুৱা লাগে এই যে মঞ্চত গৈ থকাৰ যিটো যাত্ৰা মঞ্চলৈ অহা কেতিয়া হ'ল আপোনাৰ মই 2009-10ত প্ৰথম কোহিনুৰত ভ্ৰাম্যমানত মই অভিনয় কৰিছিলো তাৰ আগতে চতিয়াত যেহেতুকে মই চতিয়াৰ ছোৱালী মই স্থান্তি ক্লাবৰ জৰিয়তে পংকজ্যোতি ভূঞা আৰু প্ৰয়াত দীপক গগৈ বহুত নাটকেই কৰিছিলো কিন্তু তেতিয়া ইমান এইটো প্ৰফেশ্যন হিচাপে নহয় আৰু এনেই গৰমৰ বন্ধত আমাৰ যিটো এটা নাট কৰ্মশালা হয় তাৰপিছত নাটক কৰোঁ সেইটো আছিলে আৰু এনেকুৱাকে প্ৰফেশ্যনটো বাছি ল'ম বুলি ভবা নাছিলো কিন্তু প্ৰফেশ্যনেলি মই ভ্ৰাম্যমান থিয়েটাৰ 2009-10ৰ পৰা আহিছো কোহিনুৰতে ষ্টাৰ্টিং অসীমত যাৰ হেৰাল সীমা যতীন দা আৰু মই আচ্ছা অসীমত যাৰ হেৰাল সীমা আপুনি মানে বিখ্যাত নাটক কেইখনৰ মানে স্থান পাইছে যে নাজানো কিয় যদিও থিয়েটাৰ ইমান চোৱা মনত নাছিলে বা হেৰি নাছিলে কিন্তু ভ্ৰাম্যমান থিয়েটাৰলৈ অহাৰ পিছত মই বহুকেইজন মানুহৰ সান্নিধ্যও পাইছিলো যেনেকে হেমন্ত দত্ত ৰতন লহকৰ হেমৱত বৰুৱা সকলোকে পাইছিলো সেইটো মই ভাবো সঁচাকে মই বহুত সৌভাগ্যৱান কাৰণ সেইখিনি মানুহৰ নৱপ্ৰজন্মই পোৱা নাই কিন্তু মই সেই সময়তে আহিলো কাৰণে হয়তো মই পালো আৰু মই সেইকাৰণে নিজকে সৌভাগ্যৱান বুলি ভাবো আৰু কালি ৰজে দুটা চৰিত্ৰ ৰূপায়ণ কৰিছে তাত হয় আমি দেখিছো অকমান মই দেখুৱাবলৈ কিন্তু আজি অকণ দিগদাৰ হ'ব এইটো আজি পাহিয়ে হ'বলৈ হয়তো ৰ'জ হ'বলৈ দিগদাৰ হ'ব কিন্তু তাত মাতটো অলপ বেলেগ আছিলে হয় কপা মাতেৰে এটা মানে আচলতে যিগৰাকী মানে য়ং ৰ'জ তেওঁ চৰিত্ৰটো পিছত কৈ থাকেহে কাহিনীটো তাৰ আগত যিগৰাকী এজেড ৰ'জ সেই চৰিত্ৰটো কৰোতে অকমান কষ্ট মানে কি আৰু প্ৰথমতে অলপ ভয় খাইছিলো যে মানুহক কাৰণ আগতে সেই চৰিত্ৰটো অলৰেডি কৰি থৈছে কোহিনুৰতে বহুত বেছি মানে হিট ড্ৰামা দি থৈছে টাইটানিক ৰতন লহকৰদেৱে তেতিয়া মানে কৰাইছিলে হেমন্ত দত্তৰ স্ক্ৰিপ্ট আছিলে গতিকে সেই সময়ত নিকুমণি বাই কৰি থৈছে আৰু তেওঁৰ লগত মোক সকলোৱে ৰিজাব মই কেনেকুৱা কৰিম সেইটো এটা মোৰ খুব ভয় আছিলে সেইটোক লৈ পেলাই মন গৈছে অকনমান সেই যে টাইটানিক এইটো যে আপুনি কপা মাতেৰে যে এটা আলোড়ন কৰিছে আমি বহি চাই থাকোতে মোৰ অনুভৱ হৈছে বাহ কি সাংঘাতিক এটা সংলাপ অকনমান কেনেকে আছিলে সেইটো অকন মনত পেলাই ল'ব বিচাৰিছো দৰ্শকক কেনেকে কৈছিলে এবাৰ শুনকচোন দুটা টাইটানিক কি আছিলে তাৰমানে কাহিনী কৈহে থকা হয় কি আছিলে কোলাত 5 বছৰীয়া এজনী ছোৱালীক লৈ নিউয়ৰ্কত জীৱিকাৰ সন্ধানত অহা এজন পিতৃৰ সপোনৰ জাহাজ আছিল টাইটানিক ভায়লিন বজাই দৰ্শকক মনোৰঞ্জন দিয়া জোচেফৰ বাবে তাৰ পৰিয়ালটো চলাৰ একমাত্ৰ ভৰসা আছিল টাইটানিক আকৌ আজি পাহি হৈ কিন্তু অকমান এনেকুৱা কাপোৰ পিন্ধি থাকিলে মানে সেই কেৰেক্টাৰটো কৰিবলৈ অকণ অসুবিধা পাওঁ বাৰু নিশ্চয় তথাপি ফুটি উঠিছে আমাৰ উমান পাইছে আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম অকনমান ৰাইজক কালিৰ যিটো চৰিত্ৰ 5 বছৰীয়া এজনী ছোৱালীক লৈ নিউয়ৰ্কত জীৱিকাৰ সন্ধানত অহা এজন পিতৃৰ সপোনৰ জাহাজ আছিল টাইটানিক ভায়লিন বজাই দৰ্শকক মনোৰঞ্জন দিয়া জোচেফৰ বাবে তাৰ পৰিয়ালটো চলাৰ একমাত্ৰ ভৰসা আছিল টাইটানিক
আৰু আজি যিটো আপোনাৰ পাহি হ'ব, পাহিজনীয়ে কেনেকে ক'ব কথা? পাহিৰ কিবা পাহিজনী সম্পূৰ্ণ মানে এতিয়া কৈ নিদিওঁ, আপোনালোকে যিহেতুকে চাব নাটকখন, মানে একদম কুল কেৰেক্টাৰ এটা, মানে আণ্ডাৰ প্লে কেৰেক্টাৰ এটা, মানে গম নাপায় তেওঁৰ আচলতে কেৰেক্টাৰটো কেনেকুৱা, ধৰিব নোৱাৰে শেষলৈকে অডিয়েন্সে। এটা বেলেগ ভাবি থাকে, এটা শেষত বেলেগ ওলাইগে। আৰু তেনেকুৱা চৰিত্ৰ আচলতে মই ভ্ৰাম্যমানত প্ৰথমবাৰ কৰিছো, মই কৰা নাছিলো। মৃদুল চুতীয়াদেৱৰ পৰিচালনা আৰু ৰচনা, তেখেতৰ লগতে কৰিছো, তেখেতৰ ৱাইফৰ চৰিত্ৰ কৰিছো। গতিকে সেই চৰিত্ৰটো সম্পূৰ্ণ বেলেগ, একদম চিম্পল চৰিত্ৰ এটা, কিন্তু পিছত গম নোপোৱাকে এটা মানে টুইষ্ট আহে আৰু কেৰেক্টাৰটোত। গতিকে চাওক, গম পাব। আৰু বহুত কেইখন ঠাইত যিহেতুকে আপাৰলৈ আমি আহিছোহে, আমি বাকী আছে যাবলৈ বহুত ঠাইত। গতিকে সকলো আহক। আৰু যিটো ভ্ৰাম্যমানত যিটো মানে বৰ্তমান এটা কথা শুনিবলৈ পোৱা যায় যে নাটক নাইকিয়া হৈ গৈছে, কিন্তু মই ভাবো কহিনুৰত সেই বস্তুটো সদায় আছে, সদায় থাকিব। নাটক চলি আছে, নাটক চলিব। বকুলৰ বিয়া উৰুলি দিয়াখনো যথেষ্ট ভাল নাটক এখন, মানে অডিয়েন্সে ভাল পায়। কাৰণ ভ্ৰাম্যমান বস্তুটো হৈছে গ্ৰাম্য অঞ্চলৰ, তেওঁলোকক আমি মানে ছেটিছফেকশ্যন দিব লাগে অডিয়েন্সক। গতিকে সেইখন নাটকো খুব ভাল পায়, ফেমিলি ড্ৰামা। টাইটানিকখনটোতো জেমছ কেমেৰণৰ চিনেমাৰ আধাৰত কৰা, সেইখন এটা সম্পূৰ্ণ বেলেগ টেষ্ট পাব। আৰু প্ৰভু সম্পূৰ্ণ বেলেগ। গতিকে গোটেই কেইখন নাটকতে বেলেগ টেষ্ট পাব। সকলো আহক। আৰু যিহেতুকে আপাৰলৈ আহিছো, আহি থাকক, আহক চাবলৈ। আৰু আপোনালোকৰ মৰম আশীৰ্বাদে আমাৰ জয়যাত্ৰাৰ চাবিকাঠি। কয় যে 64 কলাৰ শ্ৰেষ্ঠ কলা অভিনয়, আৰু অভিনয়তে আপুনি আছে, যে এই অভিনয়ত কি নাই? গীত আছে, নাটক আছে, সংলাপ আছে, আৰু সংগীত আছে, চব থাকে অভিনয়ত। অভিনয় বুলি কোৱাৰ লগে লগে সকলোৰ ভিতৰত যেন ভৰি থাকে। আপুনি তেনেকুৱা অভিনয়ৰ বাহিৰে, মঞ্চত সংলাপ বা ডায়লগ কৰাৰ বাহিৰেও আপুনি গান, নৃত্য, কি কি বিষয়ত আপুনি পাৰ্গত বুলি ভাবে? পাৰ্গত ঠিক নহয়, মানে কি হয়, মই প্ৰথম একচুৱেলি মই ভাৰতীয় শাস্ত্ৰীয় সংগীত শিকিছিলো অভিযাত্ৰীত। মই সেইকাৰণেহে সুধিছো, লাগিছে কিয় আপুনি যে গান গায়? আচ্ছা, কিয় বা লাগিলে নাজানো বাৰু, কিন্তু শিকিছিলো। কিন্তু কি হ'ল, মই যেতিয়া গান শিকি আছিলো, গান গাবলৈ আৰম্ভও কৰিছিলো ষ্টেজত, কিন্তু সকলোৱে মোক কিয় নাজানো মোক নাচিবলৈ মাতে। মানে তাৰপিছতে মই আকৌ ভাৰতনাট্যম শিকিলো, তাৰপিছত সত্ৰীয়া শিকিলো, তাৰপিছতে শিকি পেলাই বিহু নাচিছিলো এটা টাইমত। গতিকে এনেকে খালি মানে কি হ'ল, চব আধাখনীয়া নিচিনা হ'ল, অভিনয়টোতে যোৱা নিচিনা হ'ল আৰু বাকী বিলাক মানে ৰখি গ'ল আৰু। কিন্তু অভিনয়ৰ ক্ষেত্ৰত মোৰ সহায় হ'ল গোটেইখিনিত থকাৰ কাৰণে। হয়, একদম শুদ্ধ কথা। আৰু এইটো একদম প্ৰেক্টিকেল কথা, আৰু তাৰে প্ৰমাণ অংকিতা শইকীয়া। গতিকে গান বুলি ক'লো, গান বুলি কোৱাৰ লগে লগে গান আৰু এটা নাম, জুবিন দা। জুবিন দা বিহীন হোৱাৰ লগে লগে, জুবিন দাৰ অনুপস্থিতিত থিয়েটাৰে বন্ধ হৈ গৈছিলে, য'ত নেকি থিয়েটাৰত কোনো ধৰণৰ কম্প্ৰমাইজ মানে থিয়েটাৰ বুলি নহয়, জুবিন দা অবিহনে অসমখন নিস্তব্ধ হৈ গৈছিলে, অসমখন ৰৈ গৈছিলে ক'ৰবাত নহয় ক'ৰবাত। জুবিন দাৰ মানে কায়িকভাৱে নথকাটো অসমখনে মানিব পৰা নাছিলে। আৰু মইতো এনেকুৱা ফিল কৰো, যেতিয়া এতিয়া ভাবো বা ৰিয়েলাইজ কৰো, যেতিয়া ভিডিঅ'বিলাক চাওঁ, তেওঁৰ ডেড বডি বুলি ক'বলৈ বেয়া লাগে, তেওঁৰ বডিটো আহি নোপোৱালৈকে অসমৰ ৰাইজে বিশ্বাস কৰা নাছিল যে জুবিন দা আমাৰ মাজত নাই। যিদিনা তেওঁক শ্মশানলৈ লৈ গৈ পেলাই জ্বলাই দিয়া হ'ল, তাৰ পাছত আমি অনুভৱ কৰো যে জুবিন দা দেখোন নাই। এতিয়া যেতিয়া সেইদিনাখন আপোনাৰ মঞ্চত থাকোতে কেনেকুৱা, আমি সঁচা কথা ক'বলৈ গ'লে, আমাৰ যেতিয়া জুবিন দাৰ গান কেইটা বাজে, যেতিয়া জুবিন দাৰ গান কেইটা বাজে, আমি মানে থাকিব নোৱাৰা এটা পৰিস্থিতি হয়। আৰু আচলতে সেই বস্তুটো আমি বুজাব নোৱাৰিম। এনেকুৱা নহয় যে জুবিন দাক সদায় লগ পাই আছিলো, সদায় কথা পাতিছিলো, সেইটো নহয়। কিন্তু সেই সময়ত অনুভৱ কৰিছো যে জুবিন দা আমাৰ কাৰণে কি আছিলে, প্ৰত্যেকখন ঘৰৰ কাৰণে, প্ৰত্যেকজন মানুহৰ কাৰণে কি আছিলে, আৱেগ কেনেকুৱা আছিলে জুবিন দাৰ প্ৰতি। আৰু সেইটো আচলতে আমি কেতিয়াও এইটো জনমত আমি সেই জুবিন দাৰ অভাৱটো শেষ কৰিব নোৱাৰিম। আৰু মই এনেকুৱা ভাবো, কোনোবাই হয়তো নিজৰ মাক দেউতাক মৰাটোকো পাহৰি গৈছে, কিন্তু জুবিন দা মৰাৰ দুখটো পাতলাব পৰা নাই। মানে এনেকুৱা মানুহৰ ইমানেই গভীৰ। মই গান আৰু জুবিন দাৰ কথা দুইটা ওলাল যেতিয়া, আপোনাৰ প্ৰিয় জুবিন দাৰ এটা গীত সৰুকে গুণগুণাই দিব পাৰে নেকি? তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু যুগৰে নাচোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো
তোমাৰ বুকুৰ 50 বছৰীয়া যি কহিনুৰৰ যাত্ৰা, এই যাত্ৰাৰ মঞ্চত উঠাৰ ঠিক আগে আগে অংকিতা শইকীয়াৰ কণ্ঠত জুবিন দাৰ প্ৰতি এক শ্ৰদ্ধা জনাইছো আমি এই আচলতে গীতেৰে। জুবিন দাৰ গান গাবলৈ সাহস কৰাটো বৰ ডাঙৰ কথা, কাৰণ জুবিন দাৰ যিটো স্কেলত গান গায় আমি স্মৰণ আমি কৰিছো জাষ্ট এতিয়া যিহেতুকে মায়াবিনীটো মানে আমাৰ প্ৰাৰ্থনা হৈছে। জাতীয় প্ৰাৰ্থনা হৈ হয়, পৰিলে, হয়, হয়। সেইকাৰণে সেই গানটো আৰু আমি প্ৰত্যেক আওৰাব দিনাই নাটকৰ আগত আমি সদায় ষ্টেজত সেই গানটো আমাৰ কৰা হয়। হয় নেকি? সকলো অডিয়েঞ্চে উঠি পেলাই প্ৰে কৰে, জুবিন দাক আমি স্মৰণ কৰি লওঁ, তাৰ পাছতহে আমি নাটক আৰম্ভ কৰো আচলতে। মই পৰম্পৰাটো ব্যাঘাত নজন্মাও বুলি এটা সৰুকে সুধি দিম, যত্ন কৰিবচোন। এক ৰঙৰ গিলাচত দুই ৰঙৰ পানী। আমাৰ ইয়াত বহুত আছে, সাজু হৈ আছে এই পৰিৱেশটো, এনেকুৱা এটা ধুনীয়া পৰিৱেশ। চবেই সাজু হৈ আছেতো, চবেই শুনিব, যোনেই পাৰে। মোৰ এটা উপহাৰ আছে। এক ৰঙৰ গিলাচত দুই ৰঙৰ পানী, বৰ বৰ বাবুৱেও তাক খাই আনি। মই নিশ্চয় জানো যে এইটো পাৰিবই আৰু। আহক, আহক। এক ৰঙৰ গিলাচত দুই ৰঙৰ পানী, বৰ বৰ বাবুৱেও তাক খাই আনি। আৰু এক ৰঙৰ গিলাচত দুই ৰঙৰ পানী, বৰ বৰ বাবুৱেও তাক খাই আনি। বেলেগলৈ যাব নালাগে। আৰু এজনে কিবা এটা কৈছে, আহকচোন অকমান। কিবা এটা কৈছে। কি ৱাইন ক'লে? শ্বপৰ দোকানত পায় এইটো। তালৈ নোযোৱাকে পাৰি নেকি? তালৈ নোযোৱাকেও পায়। নোযোৱাকে কিবা উত্তৰ দিব পাৰি নেকি? এক ৰঙৰ গিলাচত দুই দুই ৰঙৰ ৰঙৰ পানী। খাদ্য বস্তু এটা, ভিটামিন থকা খাদ্য বস্তু। মই কৈ দিছো সহজকে। এইটো সাঁথৰে তেনেকে কয়, কিন্তু খাদ্য বস্তু। হয় নেকি? অ। ভিটামিন আছে সেইটোত। অ। কি মানে মই আৰু এটা, এই উত্তৰটো থকা আৰু এটা প্ৰশ্ন আছে, আমলখি। সেইটো কৈ দিলে শুনিব। আমলখি নহয় বাৰু। তাৰমানে বজাৰলৈ গৈছে দেউতাক, পুতেকে কৈছে মৰাও নানিবা, জীয়াও নানিবা, খালী হাতে ঘৰলৈ নাহিবা। মৰাও নানিবা, জীয়াও নানিবা, খালী হাতে ঘৰলৈ নাহিবা। সেইটোৰো একেই উত্তৰ। এতিয়া কওক, মই দুটা প্ৰশ্ন মাই কলো, গড, উত্তৰটো মই কওক। এইটোত একেবাৰে কেঁচা, আৰু ইমান মাথা মাৰিব পৰা নাই মানে। একেবাৰে নোৱাৰো মই সাঁথৰ। মৰাও নহয়, জীয়াও নহয়, কিন্তু আমি খাদ্য বস্তু খাওঁ। আৰু এটা কলো, এক ৰঙৰ গিলাচত দুই ৰঙৰ পানী। দুইটা ফালৰ পৰা এটা উত্তৰ পোৱা যায়। দুইটাৰে মানে ৰিপ্লাই এটাই। এটাই উত্তৰ। আৰু উত্তৰটো আমি খাদ্য মানে বস্তু। আজি ভাবি অহা হৈছিলে নেকি যে অংকিতা বাক মই এনেকুৱা ভাবিছিলো টান যে কুৱেশ্যন এটা কৰিম? টান নহয়, একেবাৰে সহজ। মোৰ এই কোনো থিয়েটাৰ অ। ষ্টাফ আছে ন, হয়। চব গাধা হয়। আমাৰ এইবিলাক কৰি লাভ নাই। একো বুজি নাপায়, এইবিলাক চব গাধা হয়। তপন দাই বৰ ডাঙৰ বম দিছে এইটো। মই জানো যে তপন দাৰ কথাটো ভুল প্ৰমাণিত কৰিব আজি, আৰু পাৰিব। বেলেগেৰে ভুল প্ৰমাণিত কৰিব পাৰিম, কিন্তু এইটো খাদ্য বস্তু বুলি অকমান কৈ দিলো। আমাৰ কালাৰটো হোৱাইট, ইমানো কৈ দিলো। দুই ৰঙৰ পানী বুলি কৈছো। যে ওস্তাদ কেইটা কওক এক কিবা। ৰঙৰ গিলাচত দুই ৰঙৰ পানী, কালাৰটো হোৱাইট। কালাৰটো হোৱাইট। এনেই ৰাখিছিলো কিন্তু। আন্দা আহক। আন্দা 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 আন্দা। আন্দাটো একেবাৰে শুদ্ধ উত্তৰ, কিন্তু পৰ্দাৰ সিফালে আহিছে। প্ৰথম কথাটো হ'ল, মই স্বীকাৰ কৰি দিছো। অ। মানে আমাৰ এটা ল'ৰাই কৈছে যে মই কৈ দিছো ডাঙৰকে, কম কৰিছিলে বেলেগ এজনে। আহক, প্ৰম কৰিছে নেকি? কৰিছিলে আৰু আছে মানে। এতিয়া তপন দাৰ কথাটো ভুল প্ৰমাণিত। এই কম কৰিছে। আচ্ছা, প্ৰম কৰিছে। মোৰ চেৰা হয় সি। হয় নেকি? তেনেহলে যি উত্তৰ দিছে ন, হয়। তাই কোৱা সি কোৱা একেই আছে। একে আছে, একে আছে। তাৰমানে থিয়েটাৰৰ আপোনাৰ কথাটো অকমান উঠাই ল'ব লাগিব এতিয়া। থিয়েটাৰৰ সকলো কি কৈছিলে? গাধা বুলি কৈছিলে। গাধা। নহয়, কৈছিলে নেকি? কৈছিলে, কিন্তু নহয় বুলি ক'লো আৰু এতিয়া। কি হ'ব তেতিয়া? এতিয়া নহয়, এতিয়া শুদ্ধ হৈ গ'ল, এতিয়া উপহাৰ পাবই। গোটেই ৰাতিপুৱা আৰম্ভ হয় মোৰ কণীৰ পৰা হয় শেষ কণী। কোনেটো কৰা নেকি? উপহাৰ এটা আছে। উপহাৰ আছে। এই উপহাৰ, এক্সকিউজ মি, উপহাৰ কি দিম? সামান্য মৰমৰ উপহাৰ। কি নামটো কি আপোনাৰ? বাবু। বাবু। প্ৰশ্নটো আপোনাক সুধিছিলো, আপুনিয়ে দি দিয়ক উত্তৰ। নহয়, ই যোৱাকালি ঘৰ দগৰি খানা খাই আহিছে, কিন্তু ভাল উত্তৰ দিছে। সুন্দৰ। আৰু এইটো হৈছে ডিমটো, তাত দুটা ৰঙৰ থাকে, সেইটো কাৰণে সাঁথৰে তেনেকে কয় মানে। প্ৰটিন বুলি কোৱা হলে প্ৰটিন। এবাৰতে ধৰিলোহেঁতেন, কাৰণ আচ্ছা। গোটেই ৰাতিপুৱা আৰম্ভ হয় মোৰ কণীৰ পৰা হয় শেষ কণী। কোনেটো কৰা নেকি? গোটেই ৰাতিপুৱা আৰম্ভ হয় মোৰ কণীৰ পৰা হয় শেষ কণী। কোনেটো কৰা নেকি? কোনেটো কৰা নেকি? সেইটো এটা পাৰিব লাগিছিলে ন, কিন্তু যি নহওক, আজি যিটো ইমান এটা হেৰি মাজত থকাৰ সময়ত, গতিকে এইটো কথা নাই। আপুনি মোক এবাৰ প্ৰশ্ন এটা সুধি দিয়ক, মই দৰ্শকে ভাল পাব যে লাও পাত লেৰেলে নে নেলেৰেলে? লাও পাত লেৰেলে নে নেলেৰেলে? শুদ্ধ। লাও পাত লেৰেলে নে নেলেৰেলে? শুদ্ধ। 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 আকৌ এবাৰ, লাও পাত লেৰেলে নে নেলেৰেলে? লাও পাত লেৰেলে নে নেলেৰেলে? অংকিতা শইকীয়া বাইদেৱে এইটো কাৰণে, লাও পাতৰ কাৰণে পাব এটা। হাত চাপৰি বজাই দিয়ক সকলোৱে। মই বহুতক সুধো, কিন্তু এইটো শুদ্ধকে মই নাপাওঁ। কৰবাত কেতিয়াবা পাই যাওঁ, নুশুনা মোৰ সেইটো কাৰণে উপহাৰ ওলাই আহিছে। এইটো আকৌ এবাৰ সুধিম, এইটো কিয় দিম আজি প্ৰথমবাৰৰ কাৰণে
লাও জিভা পাত কেঁকুৰিত উত্তৰ পাই উপহাৰ পাইছে আৰু- লাও পাত লেৰেলে নে নেলেৰেলে লাও পাত লেৰেলে নে নেলেৰেলে লৈ লওক এটা হাত চাপৰি বজাই দিয়ক আকৌ এবাৰ এইটো অকমান ধেমালি ফূৰ্তি কেনেকুৱা লাগিল বাইদেউ থেংক ইউ ভাল লাগিল আমি নাটক চাম আৰু নাটক ৰাইজকো দেখুৱাম কিন্তু তাৰ আগৰ ভিতৰত এখন নাটক হৈ থাকে কি বিৰাট। নাটক হৈ থাকে প্ৰস্তুতিৰ নাটক প্ৰস্তুতি নাটক হৈ থাকে বিভিন্ন ধৰণৰ হাঁহি ধেমালি হৈ থাকে কেতিয়াবা অলপ খঙো হয় কিবাও হয় কিন্তু তথাপিতো আমি এটা ফেমিলি ফেমিলি আৰু এই ফেমিলিটো এনেকে কথা পাতি থাকোতে মই সংকেত ধ্বনি বাজি উঠিছে মঞ্চ সাজু আৰম্ভণি হৈছে আৰু এই আৰম্ভণিৰ সময়ত ময়ো আপোনালোকৰ পৰা বিদায় লৈছো পুনৰ আপোনালোকক লগ পাম এনেদৰে মনৰ কথা বতৰা আনন্দ কৰিম আৰু ধন্যবাদ জনাইছো আগলৈও এনেদৰে নাটকৰ যি যাত্ৰা আপোনাৰ অভিনয়ৰ লগতে গীত নাট নৃত্য সকলো যাতে ধুনীয়াকে চলি থাকে তাৰে কামনা কৰিছো ৰাইজেও আশীৰ্বাদ দিব আপোনাক ধন্যবাদ ধন্যবাদ